এইটো আপোনালোকক মিঠাতেলটো দেখুৱাইছো। এইটো হ'ল 400 গ্ৰামৰ মিঠাতেল। আৰু মিঠাতেলটোৰ এই ব্ৰেণ্ডটো, নামটো আপোনালোকে কেতিয়াবা এই নামটো শুনিছিলে নে বাৰু? মইতো জীৱনত কেতিয়াও বালক মিঠাতেল বুলি মিঠাতেলৰ নাম শুনা নাই। বিপদত পৰা মানুহক এনেকুৱা ধৰণৰ বস্তু খুওৱাৰ কাৰণে, এনেকুৱা ধৰণৰ কোনেও নজনা, মই শুনামতে এইটো লখিমপুৰৰ পিনে এনেকুৱা ধৰণৰ কোনোবা এটা, মানে মই পিছৰখিনি নকওঁ আৰু নিজে তদন্ত কৰি ল'ব। 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত। মই জানিব খোজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিচিয়ে কৰিছে, যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে নে ডিচিয়ে কৰিছে। 4 কেজি দাইল দিছো বুলি কৈ মুখ্যমন্ত্ৰীৰ পেকেজত 1 কেজি দাইল দিছে। 1 লিটাৰ মিঠাতেল দিছো বুলি কৈ 400 গ্ৰাম মিঠাতেল দিছে, বালক মিঠাতেল। পৃথিৱীত কেতিয়াও শুনা নাই। এইটো নিমখ, টি শক্তি। আমি নিমখ বহুত বেলেগ বেলেগ কোম্পানীৰ নাম শুনিছো, মই টি শক্তি নিমখটোৰ নামটো ইমানকে শুনা নাই। আপোনালোকে অৱশ্যে শুনিবও পাৰে, মই কিন্তু শুনা নাই। আৰু এইটো চাউল, এইটো 8 কেজি চাউল নহয়, এইটো 5 কেজি চাউল। এটা 5 কেজি চাউল আছে। ঠিক তেনেকে আন এটা পেকেটত আপোনালোকে যদি চাই একেটাই কাহিনী। 1 কেজি দালি, 1 কেজি নিমখ, 400 গ্ৰাম মিঠাতেল। এইটো গকুল, গকুলৰ ওপৰত আকৌ গেইল বুলি লিখি দিছে। মই গকুল মিঠাতেল খোৱা নাই বাৰু। গকুল মিঠাতেলটো আছে বাৰু, এইটো গুজৰাটৰ পৰা আহে বুলি মই শুনো। গকুল মিঠাতেল এইটো সাধাৰণতে মানে হেৰিয়াত নাথাকে, এইটো ডাঙৰ টিঙত, মানে তাৰ পৰা আকৌ আমাৰ গাঁৱৰ দোকানীবিলাকে এনেকে হেৰিয়াত মানে বটলত ভৰাই ভৰাই দিয়ে। সেই গকুল মিঠাতেল দিছে। আৰু ইয়াত চাউল দিছে 5 কেজি, 400 গ্ৰাম গকুল মিঠাতেল, 1 কেজি নিমখ, টি শক্তি আৰু 1 কেজি দালি।